নমস্কাৰ বন্ধু বান্ধৱীসকল, জৰাগিতিলৈ আপোনালোকক স্বাগতম। আমি কৰ্মগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। বৰ্তমান আমি আধুনিক ভাৰতৰ সময়খিনি আলোচনা কৰি আছোঁ। আমি পাই আহিছোঁ যে 1857 চনত চিপাহী বিদ্ৰোহ হৈছিলে। চিপাহী বিদ্ৰোহ হোৱাৰ পাছত ব্ৰিটিছসকলে ভয় খাইছিলে আকৌ এনেকুৱা এটা যাতে বিদ্ৰোহ পুনৰ নহয়, সেইকাৰণে তেওঁলোকে এটা ব্যৱস্থা গ্ৰহণ কৰিছিলে। সেই ব্যৱস্থাটো অনুসৰি 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰা হৈছিলে। ভাৰতীয় জাতীয় কংগ্ৰেছ এইকাৰণেই গঠন কৰিছিলে যে সেই জাতীয় কংগ্ৰেছে মধ্যস্থতাকাৰী হিচাপে ব্ৰিটিছ আৰু ভাৰতীয়সকলৰ মাজত কাম কৰিব। মানে তেওঁলোকে এনেকৈ ভাবিছিলে, ধৰক যদি তেওঁলোকৰ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ কোনোবাই মন মেলে, তেতিয়া তেওঁলোকে সেই কংগ্ৰেছৰ দ্বাৰা গম পাব। আৰু ভাৰতীয়সকলে ভাবিছিলে যে আমি আমাৰ সমস্যাবিলাক কম আৰু ব্ৰিটিছে তাৰ হৈ কাম কৰিব। সেইকাৰণে এটা সংগঠন স্থাপন হৈছিলে আৰু তেওঁলোকৰ মাজত বছৰি এখন অধিৱেশন হয়। সেই অধিৱেশনত সকলোবিলাক বিষয় আলোচনা হ'ব। তেনেকৈ এটা সংগঠন হ'ল, যিটোক আমি ভাৰতীয় জাতীয় কংগ্ৰেছ বুলি কওঁ। কিন্তু শেষত সেই কংগ্ৰেছেই আমাৰ ভাৰতখন স্বাধীন হোৱাত সহায় কৰিছিলে। আমি এতিয়া সেই 1885 চনৰ পৰা 1947 চনৰ মাজৰ সময়খিনি আলোচনা কৰি আছোঁ। আমি পাইছোঁ 1885 চনত জাতীয় কংগ্ৰেছৰ স্থাপন হ'ল আৰু তেতিয়াৰ পৰা 1905 চনলৈকে সেই সময়খিনি প্ৰাৰম্ভিক জাতীয়তাবাদৰ পৰ্যায় বুলি কোৱা হয়। কাৰণ যেতিয়া চিপাহী বিদ্ৰোহ হ'ল, চিপাহী বিদ্ৰোহ হোৱাৰ পাছত মানুহৰ মনত আপোনা এটা জাতীয়তাবোধৰ সৃষ্টি হ'লেই তেওঁলোকে মানে বুজি পাই গৈছিলে তেতিয়ালে যে আমাক ইংৰাজে আমাৰ কাৰণে একো ভাল কাম কৰা নাই, তেওঁলোকে নিজৰ লাভৰ কাৰণে ইয়াত আহিছে, তেওঁলোকৰ পৰা আমি স্বাধীন হ'ব লাগে। কিন্তু সেই সময়ত এনেকুৱা হোৱা নাছিলে যে ব্ৰিটিছৰ বিৰুদ্ধে গৈছে বা ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছে, এনেকুৱা হোৱা নাছিলে। 1885 চনৰ পৰা 1905 চনৰ সময়খিনিত তেওঁলোকৰ মাজত অধিৱেশন হয়, তেওঁলোকে নিজৰ সমস্যাখিনি দাঙি ধৰে, তেনেকৈ চলি আছিলে। কিন্তু যেতিয়া 1905 চন হৈছিলে, 1905 চনত ব্ৰিটিছে কি কৰিলে, বংগ বিভাজনৰ কথা ঘোষণা কৰিলে। মানে তেওঁলোকে ক'লে যে এখন বংগপ্ৰদেশখনক দুটা ভাগত ভাগ কৰিব। এটা ফালে হ'ব পূব বংগ আৰু এটা ফালে হ'ব পশ্চিম বংগ। সেই পূব বংগৰ ফালে বেছিভাগ মুছলমান লোক আৰু পশ্চিম বংগৰ ফালে তেওঁলোকে বেছিভাগ হিন্দু লোকক ৰাখিছিলে। আৰু তেওঁলোকে কৈছিলে যে এই বংগপ্ৰদেশখন ইমান ডাঙৰো আছিলে বাৰু, বিহাৰ, উৰিষ্যা, ছোটানাগপুৰ, অসম আৰু বংগৰ অলপ অংশ তাত আছিলে, মানে বহুত ডাঙৰ অংশ ন। কাৰণে যে কৈছিলে এই অংশটো আমি একেলগতে শাসন কৰাটো দিগদাৰ, সেইকাৰণে আমি প্ৰশাসনিক সুবিধাৰ কাৰণে আমি বংগপ্ৰদেশখনক ভাগ কৰিছোঁ। কিন্তু তাৰ মাজৰ ৰহস্যটো এইটো আছিলে যে এই যিফালে পূব বংগ আছিলে সেইফালে মুছলমান লোকক বেছিকৈ ৰাখিছিলে আৰু পশ্চিমবংগৰ ফালে হিন্দু লোকক বেছিকৈ ৰাখিছিলে। মানে এইটো বুজাব খুজিছিলে যে তেওঁলোকৰ মাজত বিভেদ আনিব খুজিছিলে যে তোমালোকে হিন্দুৱে মুছলমানক ভাল নাপায়, মুছলমানে হিন্দুক ভাল নাপায়। যদি সেইবিলাক কথাত মানুহখিনি উলজি থাকে বা সেইবিলাক কথাত লাগি থাকে, তেতিয়াতো ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো নাথাকিব। আৰু বিশেষকৈ সেই সময়ত বংগপ্ৰদেশখন শিক্ষাৰ ক্ষেত্ৰত বহুত আগৰণুৱা আছিলে। প্ৰথম আহি ইংৰাজেতো তাতে ৰাজধানী পাতিছিলে ন, কলিকতা। সেই কলিকতা তাৰ ৰাজধানীও আছিলে, তেওঁলোক শিক্ষাৰ ক্ষেত্ৰত উন্নত আছিলে। সেয়েহে সেই সময়ৰ যিখিনি দেশপ্ৰেমী বা যিসকল নেতা আছিলে, তেওঁলোকে এই কথাটো জনসাধাৰণক বুজাইছিলে যে ব্ৰিটিছেতো ভাল কাম কৰা নাই, এইটো আমাৰ নিজৰ মাজত মতবিভেদ আনিবলৈ চেষ্টা কৰিছে। সেই সময়ৰ নেতাসকল ৰবীন্দ্ৰনাথ ঠাকুৰ, সুৰেন্দ্ৰনাথ বেনাৰ্জী, তেওঁলোকে মানে মিটিং কৰিছিলে, বুজাইছিলে যে এইখিনি আমাৰ কাৰণে ভাল কৰা নাই। সেই সময়তে ৰবীন্দ্ৰনাথ ঠাকুৰে আমাৰ সোণৰ বাংলা গীতটো লিখিছিলে, চাৰিওফালে বন্দে মাতৰম ধ্বনি উচ্চাৰিত হৈছিলে। তেওঁলোকে মানে ব্ৰিটিছক কৈছিলে যে এই কামটো কৰিব নালাগে। তেওঁলোকে মিটিং কৰি প্ৰায় 70,000 মান মানুহৰ চহীও লৈছিলে যাতে বংগ বিভাজন কৰিব নালাগে। কিন্তু ব্ৰিটিছ চৰকাৰে সেই কথাটো মানি নোলোৱাৰ ফলত কি হ'ল, স্বদেশী আন্দোলন আৰম্ভ হ'ল। স্বদেশী আন্দোলনৰ মূল বিষয়বস্তু আছিলে যে আমি বিদেশী বস্তু ব্যৱহাৰ নকৰোঁ, আমাৰ ইয়াত নিজৰ দেশতে উৎপাদিত হোৱা বস্তু আমি ব্যৱহাৰ কৰিম। আমি মানে ব্ৰিটিছৰ ওপৰত ডিপেণ্ডেণ্ট নহয়। ব্ৰিটিছক মানে তেওঁলোকে ধ্বংস কৰিব বিচাৰিছিলে, কাৰণ ব্ৰিটিছৰ মূল উদ্দেশ্য আছিলে ইয়াত টকা ঘটা বা ইয়াৰ পৰা লুটপাট কৰা। যদি তেওঁলোকৰ ব্যৱসায় বাণিজ্যই নহয়, তেওঁলোকেতো আগবাঢ়িব নোৱাৰিব ন। এনেকৈ স্বদেশী আন্দোলন হ'ল। শেষত ব্ৰিটিছসকলেও বংগ বিভাজনৰ সিদ্ধান্তটো বাদ দিলেগে। যেতিয়া 1911 চন হৈছিলে, 1911 চনত যেতিয়া দিল্লী দৰবাৰ সজাইছিলে, সেই দিল্লী দৰবাৰৰ সময়ত বংগ বিভাজনটো কৰা নহ'ব বা বংগক আমি ভাগ কৰা নহ'ব ঘোষণাটো কৰিছিলেগে। ঠিক আছে, আজি আমি সেই সময়খিনিৰ পৰা অৰ্থাৎ 1905 চনৰ পৰা আমি আলোচনা কৰিম। 1905 চনৰ পৰা 1919 চনৰ মাজৰ সময়খিনি উগ্ৰপন্থ বা আত্মবিশ্বাসী জাতীয়তাবাদৰ সময় বুলি কোৱা হয়। কাৰণ সেই সময়খিনিত মানে যিসকল লোক আছিলে তেওঁলোকে বিশ্বাস কৰিব পাৰিছিলে যে আমি নিজৰ স্বাধীনতা আমি নিজে ল'ব পাৰিম। ইয়াত মানে
ব্ৰিটিছে আমাক আৰু একো কৰি দিব নালাগে, আমি নিজৰ কথাটো আমি নিজে ভাবিব লাগিব। সেইকাৰণে সেই সময়খিনিক উগ্ৰপন্থ বা আত্মবিশ্বাসৰ জাতীয়তাবাদৰ পৰ্যায় বুলি কোৱা হয়। ইয়াৰ আগলৈকে মানে ব্ৰিটিছৰ লগত আলোচনা বিলোচনা কিবা কিবি তেনেকৈ মেল মিটিং হৈ আছে, তেনেকৈ কৰিছিলে। কিন্তু এই সময়খিনিৰ পৰা মানে ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰিছে। ব্ৰিটিছে কেতিয়া বংগ বিভাজনৰ কথা ঘোষণা কৰিছিলে, প্ৰথমবাৰ এডিআৰৰ এক্সামত আহিছিলে, সেইটো হৈছে 1905 চনৰ 16 অক্টোবৰত। সেইটো মনত ৰাখি থ'ব। আমি 1906 চনৰ সময়খিনিৰ পৰা আলোচনা কৰিম। 1906 চনত যিখিনি কংগ্ৰেছৰ অধিৱেশন হৈছিলে সেই অধিৱেশনবিলাকো আলোচনা কৰিম, আৰু লগতে সেই সময়খিনিত কি হৈছিলে সেইবিলাকো আলোচনা কৰিম। ঠিক আছে। 1906 চনত জাতীয় কংগ্ৰেছৰ অধিৱেশন। 1906 চনত জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিলে কলকাতাত। ইয়াত সভাপতিত্ব কৰিছিলে দাদাভাই নৰোজী। আৰু এই অধিৱেশনখনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইয়াত স্বৰাজ শব্দটো উচ্চাৰণ কৰা হৈছিলে। দাদাভাই নৰোজীয়ে পোনপ্ৰথমবাৰৰ বাবে তাত স্বৰাজ শব্দটো ব্যৱহাৰ কৰিছিলে। সেইটো সুধিব পাৰে, কংগ্ৰেছৰ কোনখন অধিৱেশনত স্বৰাজ শব্দটো ব্যৱহাৰ কৰিছিলে আৰু কোনে কৰিছিলে? দাদাভাই নৰোজীয়ে। আৰু 1906 চনতেই মুছলিম লীগৰ প্ৰতিষ্ঠা হৈছিলে। এতিয়া পালোঁ বংগখনত ভাগ কৰি মুছলমান আৰু হিন্দুৰ মাজত মতবিভেদ কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু সেই ক্ষেত্ৰত ইংৰাজ মানে ইমান বিফলো হোৱা নাছিলে দেই। তাৰ ফলস্বৰূপে 1906 চনত মুছলিম লীগৰ প্ৰতিষ্ঠা হৈছিলে। মানে এনেকৈ বুজাইছিলে যে মুছলমানসকলৰ নিজৰ স্বাৰ্থ নিজে ভাবিব লাগিব, আৰু মুছলিম লীগ গঠন হোৱাৰ মূল উদ্দেশ্য সেইটো আছিলে মুছলিমৰ হিতৰ কাৰণে কাম কৰা। আৰু সেই মুছলিম লীগৰ প্ৰতিষ্ঠাপক আছিলে আগা খান আৰু ছাজিমুল্লাহ খান। তেওঁলোক প্ৰতিষ্ঠাপক আছিলে, আৰু পাছত মহম্মদ আলী জিন্নাই ইয়াৰ নেতৃত্ব দি পাছত সেই মুছলিম লীগে পাকিস্তানৰ মানে স্বতন্ত্ৰ পাকিস্তানৰ দাবী কৰাইছিলেগৈ। মনত ৰাখিব কোনে প্ৰতিষ্ঠা কৰিছিলে, আগা খান আৰু ছাজিমুল্লাহ খানে। মুছলিম লীগৰ প্ৰতিষ্ঠা হৈছিলে ঢাকাত, আৰু ইয়াৰ কিন্তু হেডকোৱাৰ্টাৰটো হৈছে লক্ষ্ণৌ। সেইটো মনত ৰাখিব দেই, একে জেগাতে নহয়। এনেকুৱা ঢাকাত প্ৰতিষ্ঠা হৈছিলে কাৰণে তেওঁলোকৰ হেডকোৱাৰ্টাৰটো লক্ষ্ণৌত হ'ব নোৱাৰে তেনেকুৱা নহয়, কিন্তু হেডকোৱাৰ্টাৰ লক্ষ্ণৌত আছিলে। তাৰপাছত আহিলে চুৰাটৰ অধিৱেশন, যিখন 1907 চনত কংগ্ৰেছৰ অধিৱেশন হৈছিলে। সেইখনক চুৰাটৰ অধিৱেশন বুলি কোৱা হয়, আৰু এই অধিৱেশনখনো বহুত ইম্পৰ্টেণ্ট আমাৰ এক্সামৰ দৃষ্টিকোণৰ পৰা। এই চুৰাটৰ অধিৱেশনত কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈছিলে। এটা হৈছে নৰম দল আৰু আনটো হৈছে গৰম দল। অৰ্থাৎ মানে যিসকল আগৰ পৰা কংগ্ৰেছৰ লগত জড়িত হৈ আছিলে বা যিসকল অলপ মানে বয়সস্থ লোক আছিলে তেওঁলোকে নৰম দলক সমৰ্থন কৰিছিলে, সকল যুৱক আছিলে সেইসকলে গৰম দলক সমৰ্থন কৰিছিলে। মানে এই এনেকৈ ভাগ হোৱাৰ মূল কাৰণ আছিলে নৰম দলৰ ব্যক্তিসকলে যে কৈছিলে আমি ইংৰাজৰ লগত ভালকৈ আলোচনা কৰিম, আমাৰ সমস্যাখিনি কম, তেওঁলোকে আমাৰ সমস্যাখিনি বুজিব, আমাৰ সেইখিনি সমাধান কৰিবলৈ চেষ্টা কৰিব। কিন্তু গৰম দলৰ লোকসকলে সেইটো ভবা নাছিলে। গৰম দলৰ সকলে কি কৰিছিলে যে নাই সেইটো এনেকৈ নহ'ব, আৰু আমি 1885 চনৰ পৰা এতিয়ালৈকে আলোচনা কৰিয়ে আছোঁ, আমি কথা পাতিয়ে আছোঁ, কিন্তু আমাৰ কিবা লাভ হৈছে জানো? তাৰ সলনি বংগভংগ হৈছে, কিবা হৈছে এনেকুৱাহে হৈছে। সেইকাৰণে আমি এতিয়াৰ পৰা এনেকুৱা নাই, আমি যিমানখিনি জনসাধাৰণ আছে আমাৰ ভাৰতৰ সকলো জনসাধাৰণক ৰাজপথলৈ উলিয়াই আনিব লাগিব। আমি ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিব লাগিব। ব্ৰিটিছে আমাৰ কাৰণে মানে যিখিনি বেয়া কৰি আছে সেই বেয়াখিনিৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব। গৰম দলে তেনেকুৱা সিদ্ধান্ত লৈছিলে, আৰু নৰম দলে নাই আমি সেইটো নকৰোঁ, মানে আমি তেওঁলোকৰ লগত আলোচনা কৰিম, এনেকৈ বেয়া পৰিস্থিতিলৈ নিনো। তেনেকৈ কংগ্ৰেছৰ মাজত বিভাজন হৈছিলে। কিন্তু এইটো ইংৰাজে ভালো পাইছিলে। ইংৰাজে যেতিয়া নিজে গঠনো কৰিছিলে, কিন্তু ইংৰাজে ইয়াত বেয়া পোৱা নাছিলে, কাৰণ তেতিয়ালে স্বদেশী আন্দোলনো হৈ গৈছিলে, আৰু ইংৰাজে গম পাই গৈছিলে যে এইটো বৰ ভাল কথা নহ'লে আমি যে কংগ্ৰেছ প্ৰতিষ্ঠা কৰিলোঁ। আৰু সেই সময়ৰ ভাইচৰ লৰ্ড কাৰ্জনে কৈছিলোঁ যে কংগ্ৰেছ এতিয়া মানে শেষ উশাহ লৈ আছে, জীয়াই থকাৰ শেষ উশাহটো লৈ আছে, আৰু মই যদি মৰাত সহায় কৰিব পাৰোঁতো মই বহুত ভাল পাওঁ। মানে যেতিয়া বিভাজন হৈ গ'ল ভাবিছে আৰু যে বেছিদিন কংগ্ৰেছ নাথাকে। নৰম দলৰ নেতৃত্ব দিছিলে গোপাল কৃষ্ণ গোখলে, গৰম দলৰ নেতৃত্ব দিছিলে লাল বাল পাল, অৰ্থাৎ লালা লাজপত ৰায়, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল। এই সময়তে ভাগ হোৱাৰ আৰু এটা কাৰণ আছিলে, গৰম দলৰ লোকসকলে চুৰাটৰ অধিৱেশনত লালা লাজপত ৰায়ক মানে সভাপতি হোৱাটো বিচাৰিছিলে, কিন্তু নৰম দলে বিচাৰিছিলে ৰাসবিহাৰী ঘোষক, আৰু শেষত ৰাসবিহাৰী ঘোষেই সভাপতিত্ব কৰিলে। সেইকাৰণে তেওঁলোকৰ মাজত ভাগ হ'ল। আৰু তেতিয়াৰ পৰা গৰম দল আৰু নৰম দলে নিজৰভাৱে ৰণনীতি তৈয়াৰ কৰিবলৈ ল'লে, মানে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ নিজৰভাৱে ৰণনীতি ল'লে। এইটো চবচে ভাল কথাটো কি হৈছিলে যে গৰম দলৰ মানুহখিনি নৰম দলত নাথাকে, নৰম দলৰ মানুহখিনি গৰম দলত নাথাকে, মানে কোনেও কাৰো বিচাৰত মানে হস্তক্ষেপ নকৰে। গংগাধৰ তিলকে কৈছিলে স্বৰাজ মোৰ জন্মগত অধিকাৰ। এইটো এডিআৰই এক্সামত আহিছিলে, এইটো মনত ৰাখিব কোনে কথাষাৰ কৈছিলে বুলি আহিছিলে। গৰম দলে মানে আন্দোলন কৰিছিলে যিটো এনেকুৱা নহয় যে গৈ পেলাই ব্ৰিটিছক মাৰপিট কৰিছে, কিবা কিবি কৰিছে, এনেকুৱা নহয়। তেওঁলোকে স্বদেশী কথা কৈছিলে, মানে স্বদেশী বস্তু ব্যৱহাৰ কৰা, যিখিনি আমাৰ নিজৰ ইয়াত আছে সেইখিনি আমি ব্যৱহাৰ কৰিব লাগে,
ব্ৰিটিছক আমি অৰ্থনৈতিকভাৱে দুৰ্বল কৰিব লাগে, ব্ৰিটিছৰ বস্তু মানে ব্যৱহাৰ কৰিব নালাগে, ব্ৰিটিছৰ বিদ্যালয়ত পঢ়োৱা নাছিলে, নিজে বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে, তেনেকুৱাবিলাক হৈছিলে। এতিয়া আহোঁ 1908 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন। এই অধিৱেশনখন হৈছিলে মাদ্ৰাছত আৰু এই অধিৱেশনখনতে কংগ্ৰেছৰ সংবিধানৰ খচৰা প্ৰস্তুত হৈছিলে। এইটো সুধিব পাৰে দেই, কোনখন অধিৱেশনত কংগ্ৰেছৰ অধিৱেশনৰ খচৰা প্ৰস্তুত হৈছিলে? 1908 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশনত। তাৰপাছত আহিলে 1909 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন। 1909 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিলে লাহোৰত। আৰু এই সময়তে এটা ডাঙৰ কথা হৈ গৈছিলে। সেই সময়ত কি হৈছিলে? 1909 চনত মৰ্লে মিণ্টো বিলখন আহিছিলে আৰু যিখনৰ জৰিয়তে কৈছিলে যে ধৰ্মৰ ভিত্তিত নিৰ্বাচন হ'ব, মানে মুছলমানসকলৰ নেতৃত্ব দিবলৈ মুছলমান লোক উঠিব নিৰ্বাচনত আৰু হিন্দুসকলৰ নেতৃত্ব দিবলৈ হিন্দু লোক উঠিব। মানে একদম সেইখন আহিয়ে মানুহৰ মানে মাজত বিভেদটো আনি দিলে। আৰু সিয়েই যে পাকিস্তানখন গঠন হ'ল সেই বিলখনৰ কাৰণেই গঠন হ'ল। যদি সেই বিলখন নাহিলেহেঁতেন তেনেকুৱা এটা মনোভাৱ গঢ় লৈ উঠিব নোৱাৰিলেহেঁতেন। আৰু ইয়াৰ পাছতেই লিডাৰ হৈছে মহম্মদ আলী জিন্না, আৰু মহম্মদ আলী জিন্নাই তাৰ পাছতেই পাকিস্তানখনৰ ডিমাণ্ড দিছিলে। এইটো মনত ৰাখিব, মৰ্লে মিণ্টো বিলখন কেতিয়া আহিছিলে? 1909 চনত। এই বিলখন অনুসৰি ধৰ্মভিত্তিক নিৰ্বাচন কৰা হৈছিলে। তাৰপাছত আহিলে 1911 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন। 1911 চনতে আমাৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা জনগণ মন অধি গীতটো গোৱা হৈছিলে। যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে তাতে জনগণ মন অধি গীতটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিলে আৰু সেইটো 1911 চনৰ 27 ডিচেম্বৰত গোৱা হৈছিলে। একদম মনত ৰাখিব দেই। যিখন অধিৱেশন কলকাতাত হৈছিলে সেই সময়তে, অৰ্থাৎ 1911 চনত দিল্লী দৰবাৰ সজোৱা হৈছিলে। মানে কি হৈছিলে, আমি পাইছোঁ ন 1905 চনত বংগ বিভাজনৰ কাৰণে আন্দোলন হৈছিলে, স্বদেশী আন্দোলন হৈছিলে, যে বংগখন বিভাজন কৰিব নালাগে বুলি দাবী কৰিছিলে। আৰু সেইবিলাক যেতিয়া আন্দোলন হৈছিলে, ব্ৰিটিছে বংগখন বিভাজন কৰিছিলে, তাৰ পাছতে তেওঁলোকে ভাবিলে যে বংগত থকা ৰাজধানীখন তেওঁলোকৰ কাৰণে ছেফটি নহয়, সেইকাৰণে ৰাজধানীখন সলাব লাগে। সেই সময়তে ব্ৰিটেইনৰ পৰা জৰ্জ পঞ্চম আৰু ৰাণী মেৰী ভাৰতলৈ আহিছিলে আৰু তেওঁলোকক স্বাগতম জনাবৰ কাৰণে দিল্লীখন একদম পুৰা ধুনীয়াকৈ সজাই তুলিছিলে, যাতে একদম তেওঁলোকৰ দেখিলেই ভাল লাগি যায় তেনেকৈ সজাই তুলিছিলে। আৰু এনেকুৱাও হ'ব পাৰে যে বংগ বিভাজনৰ কাৰণে আন্দোলন হৈ থকাৰ কাৰণে তেওঁলোকক বংগলৈ নানিছিলে, সেইকাৰণে দিল্লীলৈ ৰাজধানীটো লৈ গৈছিলে। আৰু দিল্লীক সেই তেতিয়াৰ পৰাহে 1911 চনৰ পৰাহে দিল্লী ভাৰতৰ ৰাজধানী হৈছে, তাৰ আগলৈকে কলকাতাই আছিলে। আৰু দিল্লী দৰবাৰ অনুষ্ঠিত হৈছিলে 1911 চনৰ 7 ডিচেম্বৰৰ পৰা 16 ডিচেম্বৰলৈকে। তাত দুটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। প্ৰথমটো হৈছে বংগ বিভাজন বাতিল কৰা, অৰ্থাৎ যিখন বংগক ভাগ কৰিছিলে পূব বংগ আৰু পশ্চিম বংগ হিচাপে, সেইটো ভাগ নকৰাৰ সিদ্ধান্ত লৈছিলে আৰু ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিলে। ঠিক আছে, আজিৰ ইম্পৰ্টেণ্ট কেইটা এবাৰ চাই লওঁ। আমি অইন এটা ভিডিঅ'ত ইয়াৰ পাছৰখিনি 1911 চনৰ পৰা 1919 চনৰ মাজৰ সময়খিনি আলোচনা কৰিম। গোটেইখিনি আলোচনা কৰিবলৈ অলপ অসুবিধা হয়, সেয়েহে আমি দুটা ভাগত ভাগ কৰি আলোচনা কৰিছোঁ। এতিয়া আমি 1911 চনলৈকে পালোঁ আৰু ইয়াৰ পাছত 1911ৰ পৰা 1919লৈকে আমি আলোচনা কৰিম। আজিৰ ইম্পৰ্টেণ্ট কেইটা আমি এতিয়া চাই লওঁ। 1905 চনৰ 16 অক্টোবৰত বংগ বিভাজনৰ কথা ঘোষণা কৰা হৈছিলে আৰু সেই সময়ত ভাৰতৰ ভাইচৰ আছিলে লৰ্ড কাৰ্জন। 1906 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিলে কলকাতাত আৰু ইয়াৰ সভাপতিত্ব কৰিছিলে দাদাভাই নৰোজীয়ে। দাদাভাই নৰোজীয়ে সেই কংগ্ৰেছৰ অধিৱেশনখনতেই স্বৰাজ শব্দটোৰ কথা ঘোষণা কৰিছিলে, মানে তেওঁ উচ্চাৰণ কৰিছিলে আৰু তাত একো স্বৰাজৰলৈ একো হোৱা নাছিলে, কিন্তু স্বৰাজ শব্দটো তাত উল্লেখ হৈছিলে। আৰু 1906 চনতেই মুছলিম লীগৰ প্ৰতিষ্ঠা হৈছিলে। মুছলিম লীগৰ প্ৰতিষ্ঠাপক আছিলে আগা খান আৰু ছাজিমুল্লাহ খান, আৰু পাছত মহম্মদ আলী জিন্নাই ইয়াৰ নেতৃত্ব দিছিলে। সেই মুছলিম লীগেই পাছত স্বতন্ত্ৰ পাকিস্তানৰ দাবী কৰিছিলে। তাৰপাছত 1907 চনত চুৰাটত অধিৱেশন হৈছিলে কংগ্ৰেছৰ, আৰু সেই অধিৱেশনখনতেই কংগ্ৰেছৰ দুটা ভাগত বিভাজন হৈছিলে। এটা হৈছে গৰম দল আৰু আনটো হৈছে নৰম দল। নৰম দলে শান্তিপূৰ্ণভাৱে ব্ৰিটিছৰ লগত আলোচনা কৰি স্বাধীনতা বিচাৰিছিল, কিন্তু গৰম দলে ভাৰতৰ সকলো জনসাধাৰণক লগত লৈ ব্ৰিটিছৰ বিৰুদ্ধে মাত মতা বা নিজক স্বাধীন কৰা বা স্বতন্ত্ৰ কৰাৰ বাবে সংগ্ৰাম কৰিছিল আৰু তেওঁলোকৰ মাজত মতবিভেদ হৈ কংগ্ৰেছৰ দুটা ভাগত বিভক্ত হৈছিলে। গৰম দলৰ নেতৃত্ব দিছিলে লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পালে, আৰু নৰম দলৰ নেতৃত্ব দিছিলে গোপাল কৃষ্ণ গোখলে। 1907 চনৰ কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে ৰাসবিহাৰী ঘোষে, কিন্তু গৰম দলৰ লোকসকলে লালা লাজপত ৰায়ক সভাপতি হিচাপে বিচাৰিছিলে, কিন্তু লালা লাজপত ৰায়ক সভাপতি নকৰাত তেওঁলোকৰ মাজত বিদ্ৰোহ সৃষ্টি হৈছিলে। বাল গংগাধৰ তিলকে কৈছিলে স্বৰাজ মোৰ জন্মগত অধিকাৰ, আৰু এইটো এডিআৰই এক্সামত এবাৰ আহিও গৈছে। 1908 চনত কংগ্ৰেছৰ অধিৱেশন হৈছিলে মাদ্ৰাছত, আৰু সেই অধিৱেশনতেই কংগ্ৰেছৰ যিখন সংবিধানৰ খচৰা প্ৰস্তুত কৰা হৈছিলে।
1909 চনত কংগ্ৰেছৰ অধিৱেশন লাহোৰত হৈছিলে সেই সময়তে মৰ্লে মিণ্টু বিলখন আহিছিলে মৰ্লে মিণ্টু বিলখন অনুসৰি হিন্দু আৰু মুছলমানসকলে পৃথকে পৃথকে নিৰ্বাচনত উঠিব হিন্দুসকলৰ নেতৃত্ব দিব হিন্দু নেতাই আৰু মুছলমানসকলৰ নেতৃত্ব দিব মুছলমান নেতাই আৰু তেতিয়াৰ পৰাই মহম্মদ আলী জিন্নাই মুছলিম লীগৰ নেতৃত্ব দিছিলে আৰু পাকিস্তানৰ দাবী কৰিছিলে এই মৰ্লে মিণ্টু বিলখনকে পাকিস্তান জন্মৰ মূল কাৰণ বুলি কোৱা হয় তাৰ পাছত আহোঁ 1911 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন 1911 চনৰ জাতীয় কংগ্ৰেছৰ অধিৱেশনতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জনগণ মন অধি গীতটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিলে আৰু 1911 চনত দিল্লী দৰবাৰ সজোৱা হৈছিলে দিল্লী দৰবাৰ হৈছিলে 1911 চনৰ 7 ডিচেম্বৰৰ পৰা 16 ডিচেম্বৰলৈ তালৈ ইংলেণ্ডৰ ৰজা জৰ্জ পঞ্চম আৰু ৰাণী মেৰী আহিছিলে এই বংগ বিভাজন বাতিল কৰা হৈছিলে আৰু ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ নিয়া হৈছিলে আৰু এটো সুধিছিলে যে কেতিয়া কলকাতাৰ পৰা দিল্লীলৈ ৰাজধানী নিয়া হৈছিলে 1911 চনত ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে